আসসালামু আলাইকুম। চলি আছে পবিত্ৰ ৰমজান মাহ। পবিত্ৰ ৰমজান মাহ উপলক্ষে বিভিন্ন ঠাইত দেখা গৈছে সমূহে ইফতাৰৰ আয়োজন কৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰো লাখৰিঘাটত বিশ্ব শান্তিৰ বাবে দুৱা সমূহে ইফতাৰৰ আয়োজন কৰিছে আৰু এই ইফতাৰৰ আয়োজন কৰিছে সদহম সংখ্যালঘু ছাত্ৰ ইউনিয়ন মৰিগাঁও জিলা আমচুৰ উদ্যোগত আৰু লাখৰিঘাট আঞ্চলিক আমচুৰ সহযোগত। সমূহে ইফতাৰ অনুষ্ঠানত লাখৰিঘাটৰ বিভিন্ন প্ৰান্তৰ পৰা আহি অংশগ্ৰহণ কৰিছে। মোৰ সৈতে আছে মৰিগাঁও জিলা আমচুৰ বিভিন্ন বিষয়ববীয়া, তেখেতসকলৰ কিছু কথা পাতিম। আমি মৰিগাঁও জিলা আমচুৰ তৰফৰ পৰা আৰু লাহৰিঘাট আঞ্চলিক আমচুৰ সহযোগত আমি আজি এটা সমূহীয়া বিশ্ব শান্তিৰ বাবে এটা সমূহীয়া দোৱা আৰু ইফতাৰৰ আয়োজন কৰিছোঁ। আজি আমাৰ মৰিগাঁও জিলা আমচুৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো আঞ্চলিকৰ বিষয়ববীয়া আৰু জিলা সমিতিৰ বিষয়ববীয়াসকলে আহিছে আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে উপস্থিত আছে আৰু আমাৰ লাহৰিঘাট অঞ্চলৰ যিসকল মুৰব্বী লোক আছে আৰু আমচুৰ লগত ৰিলেটেড থকা আৰু আমাৰ যিসকল লোক ৰাইজ আমি নিমন্ত্ৰণ জনাইছোঁ, প্ৰায়সকল আহি উপস্থিত আছে আৰু সুন্দৰভাৱে আৰু নিমন্ত্ৰণ অতিথিসকল আহি আছে। আজি ভাল লাগিছে, সকলোৱে একগোট হৈ আমি সমূহীয়া ইফতাৰ গ্ৰহণ কৰিছোঁ। সকলো ধৰ্মৰ লোকসকলক আমি মাতিছোঁ। এই ইফতাৰ অনুষ্ঠানত আজি আহি মই নথৈ আনন্দিত হৈছোঁ। এই ইফতাৰে আমাৰ মাজত বন্ধুত্ব ভাৱ জগাই তুলিব। প্ৰতি বছৰে লাহৰিঘাটত সমূহীয়া দোৱা ও ইফতাৰৰ আয়োজন কৰে আমচুৱে। এই ইফতাৰ অনুষ্ঠানত আমি হিন্দু মুছলমান সকলোৱে ইফতাৰ গ্ৰহণ কৰোঁ। এই ইফতাৰ অনুষ্ঠানত বিশ্ব শান্তিৰ বাবে দোৱা কৰা হয়। সেইবাবে মই মৰিগাঁও জিলা আমচুৰ প্ৰতিজন কৰ্মকৰ্তালৈ মই আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মৰিগাঁও জিলা আমচুৰ উদ্যোগত আৰু লাহৰিঘাট আঞ্চলিক আমচুৰ সহযোগত সমূহে ইফতাৰৰ আয়োজন কৰিছে, কি ক'ব? এইটো এটা ভাল পদক্ষেপ। মৰিগাঁও জিলা আমচুৱে প্ৰতি বছৰে ইফতাৰ আয়োজন কৰে আৰু সমূহ মানুহ লৈ পেলাই তেখেতে দোৱা প্ৰাৰ্থনা কৰে যাতে মানৱ জাতিৰ এই যি ৰমজান মাহে ৰমজান ইয়াত মাগফিৰাতৰ মাহ আৰু এই মাহত গুনাহ মাফৰ মাহ আৰু সেইকাৰণে সমূহীয়াভাৱে এটা ইফতাৰ আয়োজন কৰি দোৱা প্ৰাৰ্থনা কৰা হয়। এইটো এটা ভাল, প্ৰতি বছৰেই কৰিছে। যোৱা বছৰ ইয়াত অনুষ্ঠিত হৈছিলে। ইয়াৰ জৰিয়তে আমি এটা মেছেজ দিব বিচাৰিছোঁ, ইয়াত আমাৰ ঐক্য, আমি একেলগে যদি আমি এসাঁজ ইফতাৰ আয়োজন কৰি পেলাই ইফতাৰ গ্ৰহণ কৰোঁ, ঐক্যতা বা মহাব্বত ভাল পোৱাটো বুজায় আৰু সেইকাৰণেই আমচুৰ এনেধৰণৰ পদক্ষেপ প্ৰায় লৈ থাকে আৰু ইয়াৰ কাৰণে আমাৰ প্ৰাক্তন আমচুৰ মৰিগাঁও জিলা আমচুৰ সভাপতি হিচাপে এখেতসকলক অভিনন্দন জ্ঞাপন কৰিছে। আসসালামু আলাইকুম। আমি মৰিগাঁও জিলা আমচুৰ লগত এইবাৰ লাহৰিঘাট আঞ্চলিক আমচুৱে আমি সমূহীয়া ইফতাৰৰ আয়োজন কৰিছোঁ, যিটো নেকি আমি প্ৰত্যেক বছৰে কৰোঁ। সেই মৰ্মে আমি এইবাৰো আমি মৰিগাঁও জিলা আমচুৰ উদ্যোগত লাহৰিঘাট আঞ্চলিক আমচুৰ সহযোগত আমি প্ৰায় 300-350 মানুহৰ এটা সমাগম কৰি সকলোৱে মিলি এসাঁজ আমি ইফতাৰ এটা কৰিবলৈ আমি আজি সমাগত হৈছোঁ আৰু খুবেই ভাল লাগি আছে। আমাৰ মৰিগাঁও জিলাৰ চুকে কোণে সকলো জেগাৰ পৰা আমাৰ ইয়াত মানুহকেইজন আহিছে আৰু আমাৰ লাহৰিঘাটৰ বৈদিক মহল, সামাজিক আমাৰ শিক্ষাগুৰুসকল আছে, সমাজৰ কাম কৰা ব্যক্তিসকল আছে, সকলোৱে মিলি আজি ইফতাৰ গ্ৰহণ কৰিম। হয়, আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত লাহৰিঘাট আঞ্চলিক আমচুৰ সহযোগত এক বিশাল ইফতাৰৰ আয়োজন কৰা হৈছিলে আৰু এই ইফতাৰ আয়োজনত আমি এটা বস্তু আমি প্ৰত্যক্ষ কৰিছোঁ, লাহৰিঘাটত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে একত্ৰিত হৈ আজি ইফতাৰ গ্ৰহণ কৰিছোঁ। মাজত ভাতৃত্ববোধ আৰু সমন্বয় কঢ়িয়াই আনক আৰু আজি তাৰে আজি আমি সমূহীয়া দোৱাৰ আয়োজন কৰিছোঁ।